হাই বিপি, হাই ব্লাড প্ৰেছাৰ আজি পৃথিৱীৰ মানুহৰ কাৰণে এটা ডাঙৰ সমস্যা হৈ পৰিছে। 30 বা 35 বয়সৰ পৰা বিপি হ'বলৈ ষ্টাৰ্ট কৰি দিয়ে। হাই বিপি হোৱাটো এটা সাংঘাতিক ডেঞ্জাৰাছ কথা। তাৰ লগে লগে আপুনি মেডিচিন ল'ব লাগিব আৰু মেডিচিনৰ ছাইড এফেক্টৰ বিষয়ে আপোনালোকক নকলেও হ'ব। অৱশ্যে যেতিয়া আপোনাৰ হাই বিপি থাকিব মেডিচিন লোৱাটো জৰুৰী। আজি আমি জানিম আপোনাৰ কিচেনত এটা এনেকুৱা মছলা আছে যি মছলাটো ব্যৱহাৰ কৰি আপুনি হাই বিপি আপোনাৰ কণ্ট্ৰলত ৰাখিব পাৰে। আপোনাৰ বিপি হাই হ'বই নোৱাৰে। সেই মছলাবিধ আমি কেনেকৈ ইউজ কৰিম, কিমান পৰিমাণত ইউজ কৰিম, সকলো কথা খুব ভালকৈ জানিব বুজিব, সেইমতে এপ্লাই কৰিব। ভিডিঅ'টো খুব ভালকৈ চাব আৰু গোটেই কথাখিনি খুব ভালকৈ বুজি ল'ব। আপুনি জানেনে আপোনাৰ কিচেনত থকা এবিধ মছলা আপোনাৰ কাৰণে কিমান কামৰ হ'ব পাৰে, কিমান বিপদৰ পৰা আপুনি বাচিব পাৰে। আজি আমি ডিছকাছ কৰিম এইবিধ মছলা যি আপোনাৰ হাই বিপি কম কৰিব পাৰে, কেনেকৈ আপোনাৰ ব্লাড প্ৰেছাৰ কণ্ট্ৰলত থাকিব আৰু এই মছলাবিধৰ ব্যৱহাৰ কেনেকৈ কৰিব। হাই ব্লাড প্ৰেছাৰ পৃথিৱীৰ মানুহৰ কাৰণে এটা বহুত চিৰিয়াছ প্ৰব্লেম হৈ পৰিছে আৰু প্ৰতি বছৰ ইয়াৰ নাম্বাৰ বাঢ়ি গৈ আছে। হাই ব্লাড প্ৰেছাৰ যেতিয়া কোনো এজন মানুহৰ হয় তেওঁ মেডিচিন ল'ব লগা হয়। আপুনি জানেনে ডেইলি ৰুটিনত কিছুমান নেচাৰেল ৰিমেডি ব্যৱহাৰ কৰি আপুনি এই প্ৰব্লেমৰ পৰা ফ্ৰী হৈ থাকিব পাৰে। ইয়াৰ ভিতৰত কেইবাটাও নেচাৰেল ৰিমেডি আছে আপোনাৰ ব্লাড প্ৰেছাৰ কণ্ট্ৰলত ৰাখিবৰ কাৰণে। আজি যি মছলাবিধৰ কথা ক'ব বিচাৰিছোঁ ই এটা বহুত কমন বস্তু। ই আমাৰ সকলোৰে পাকঘৰতে থাকে। এই মছলাই আমাৰ খোৱা আহাৰ সুগন্ধি কৰাৰ লগতে ইয়াৰ সোৱাদো বঢ়ায়। এইটো আমাৰ হাৰ্ট হেল্থৰ কাৰণেও আচৰিত ধৰণৰ ভাল বস্তু। জানো আহক এই মছলাবিধৰ বিষয়ে। ই আপোনাৰ ব্লাড প্ৰেছাৰ নৰ্মেল ৰখাত কেনেকৈ সহায় কৰিব। হাই ব্লাড প্ৰেছাৰে আমাৰ শৰীৰৰ কেইবাটাও অংগত বহুত বেছি লোকচান কৰিব পাৰে। হাৰ্ট এটেকৰ পৰা ষ্ট্ৰ'কলৈকে, কিডনী ডেমেজ হোৱা, চকুৰ পাৱাৰ কমি যোৱা, এনেকুৱা ধৰণৰ ক্ষতিও আমাৰ শৰীৰত হ'ব পাৰে। সেইকাৰণে হাই ব্লাড প্ৰেছাৰক চাইলেণ্ট কিলাৰ বুলিও কোৱা হয়। আৰম্ভণিতে ইয়াৰ কোনো লক্ষণ প্ৰায় দেখা নাযায়। ইয়াক জানি বুজি সময়ত ইয়াক কণ্ট্ৰল কৰাটো খুবেই জৰুৰী। ইয়াৰ ট্ৰিটমেণ্টৰ কাৰণে ডক্টৰে মেডিচিনৰ হেল্প লয়। মেডিচিন লোৱাটো জৰুৰীও হয়, কিন্তু ইয়াৰ যথেষ্ট ছাইড এফেক্টো আছে। সেইকাৰণে নৰ্মেল থেৰাপিৰ ব্যৱহাৰ এজ এ কমপ্লিমেণ্টাৰী ট্ৰিটমেণ্ট আজিকালি বহুত পপুলাৰ হৈ গৈ আছে। আৰু সেইকাৰণে আজি এনেকুৱা এটা নেচাৰেল ৰিমেডি কথা ক'বলৈ গৈ আছোঁ। এইটো আপোনাৰ ব্লাড প্ৰেছাৰক মেনেজ কৰিবলৈ নেচাৰেলি বহুত হেল্প কৰিব। এই আচৰিত আৰু চমৎকাৰী মছলাবিধ কি যিয়ে আপোনাৰ ব্লাড প্ৰেছাৰ কণ্ট্ৰলত ৰাখিবলৈ আপোনাক হেল্প কৰিব। আপোনাৰ শৰীৰত এইটোৱে আৰু বহুত ধৰণৰ লাভ দিব, বহুত ধৰণৰ প্ৰফিট দিব আপোনাৰ শৰীৰটোক। সেইটো হৈছে সৰু ইলাচি বা গ্ৰীণ কাৰ্ডামম। সৰু ইলাচিত থকা এণ্টিঅক্সিডেণ্টে আপোনাৰ শৰীৰক অক্সিডেটিভ ষ্ট্ৰেছৰ পৰা বচায়। হাই ব্লাড প্ৰেছাৰৰ এইটো এটা মেইন কাৰণ। ইয়াৰ উপৰিও এইটোৱে আপোনাৰ ব্লাড ভেছেলছৰ ইলাষ্টিচিটি ইম্প্ৰুভ কৰে, মানে ফ্লেক্সিবিলিটি বঢ়ায়, যিটো কাৰণে ব্লাড ভাল ধৰণে ফ্ল' হ'ব পাৰে আৰু ব্লাড প্ৰেছাৰ নেচাৰেলি কম হ'বলৈ ধৰে। ষ্টাডিৰ পৰা এইটো জনা গৈছে যে গ্ৰীণ কাৰ্ডামমত আৰু এণ্টি ইনফ্লেমেটৰী প্ৰপাৰ্টিজ থাকে। ই শৰীৰৰ ফুলা কম কৰে। এই ধৰণেৰেও ই ব্লাড প্ৰেছাৰত এটা পজিটিভ এফেক্ট দিয়ে আৰু ব্লাড প্ৰেছাৰ কণ্ট্ৰলত ৰাখে। এই মছলাই ভেছ'ডাইলেশ্যনক প্ৰমোট কৰে। আমাৰ তেজৰ নলীবোৰ ৰিলেক্স কৰি তোলে আৰু যিটোৰ কাৰণে তেজ সহজতে ফ্ল' কৰিব পাৰে। এটা ৰিচাৰ্চৰ মতে ডেইলি যিসকলে গ্ৰীণ কাৰ্ডামম ইউজ কৰে তেওঁলোকৰ চিষ্টলিক আৰু ডায়ষ্টলিক ব্লাড প্ৰেছাৰ ছিগনিফিকেণ্ট ৰূপত কম হৈ যায়। যদি আপুনি হাই ব্লাড প্ৰেছাৰত ভুগি আছে তেতিয়াহ'লে সৰু ইলাচিয়ে আপোনাৰ ব্লাড প্ৰেছাৰ কম কৰাৰ কাৰণে এটা খুব ভাল অপশ্যন হ'ব পাৰে। ইয়াত আৰু আছে এণ্টিঅক্সিডেণ্ট প্ৰপাৰ্টি। ই আমাক হাৰ্মফুল ফ্ৰী ৰেডিকেলছৰ পৰা বচায়। ফ্ৰী ৰেডিকেলছে আমাৰ চেলছবোৰ ডেমেজ কৰে আৰু হাৰ্ট ডিজিজ ইনক্লুডিং হাই বিপি ট্ৰিগাৰ কৰিব পাৰে। ইয়াৰ উপৰিও সৰু ইলাচিত নেচাৰেল ডিউৰেটিক প্ৰপাৰ্টি থাকে, যিটোৱে আপোনাৰ পেচাব বেছি হোৱাত হেল্প কৰে। যিসকলৰ ব্লাড প্ৰেছাৰ আছে আপোনালোকে চাগে মন কৰিছে যেতিয়া ডক্টৰে আপোনাক বিপি মেডিচিন দিয়ে সেইটোৰ কাৰণে আপোনাৰ পেচাব বা ইউৰিন বেছিকৈ হয়। এইকাৰণে হয় যে আপোনাৰ শৰীৰত যি এক্সট্ৰা পানী থাকে সেয়া ওলাই যায়, ব্লাড ভলিউম কম হয় আৰু তাৰ কাৰণে আপোনাৰ ব্লাড প্ৰেছাৰ কণ্ট্ৰলত থাকে। এই সৰু ইলাচিটোৱে সেই একেই কাম কৰে যাতে আপোনাৰ বডিত ৱাটাৰ ৰিটেনশ্যন নহয় আৰু আপোনাৰ বিপি কণ্ট্ৰলত থাকে। সৰু ইলাচিত আৰু আছে এণ্টি ইনফ্লেমেটৰী প্ৰপাৰ্টিজ।
ইনফ্লেমেশ্যন আমাৰ শৰীৰত যি ভেছেলছ থাকে ইয়াক প্ৰপাৰ ফাংচন হ'বলৈ নিদিয়ে, যিটো কাৰণে নাৰ্ভ শকত হৈ যায়, টান হৈ যায় আৰু BP বাঢ়ে। সৰু ইলাচিয়ে ইনফ্লেমেশ্যনক ৰিডিউচ কৰি ব্লাড ফ্ল' ইম্প্ৰুভ কৰে। এই ধৰণে ই হাই BPক মেনেজ কৰে। গ্ৰীণ কাৰ্ডামমে ভেছ'ডাইলেশ্যনক প্ৰমোট কৰে। ভেছ'ডাইলেশ্যন এনেকুৱা এটা প্ৰচেছ যিটোৰ কাৰণে আমাৰ তেজৰ নলীবোৰ বহলি যায়, ব্লাড ফ্ল' হ'বলৈ সহজ হয় আৰু BP কম হ'বলৈ ধৰে। জানো আহক সৰু ইলাচিৰ ব্যৱহাৰ কেনেকৈ কৰিব যাতে আপোনাৰ ব্লাড প্ৰেছাৰত মেক্সিমাম এফেক্ট আহে আৰু আপুনি ইয়াৰ পৰা পূৰা লাভ ল'ব পাৰে। একেবাৰে সহজ উপায় হৈছে ইয়াক চাহত ব্যৱহাৰ কৰা। সৰু ইলাচিৰ চাহ বনাই খাব পাৰে। চাহৰ পেনত পানী দিব, পানীখিনি ভালকৈ উতলিলে 2টা ইলাচি তাত ক্ৰাছ কৰি পেলাই দি দিব বা ভাঙি পেলাই দি দিব। সেইখিনি অলপ দেৰি উতলাৰ পিছত কেইটামান চাহপাত তাত দি পেলাই কিবা মিঠা এড কৰিব পাৰে, নকৰিব পাৰে, তেনেকৈ চাহ বনাই খাব পাৰে। আপোনাৰ চাহখিনি বহুত টেষ্টি আৰু সুগন্ধি হোৱাৰ লগতে আপোনাৰ প্ৰব্লেমতো ই খুব ভাল কাম কৰিব। ছেকেণ্ড নিয়ম হৈছে পাউডাৰ বনাই ইউজ কৰিব পাৰে। ইয়াৰ পাউডাৰ দিনটোত 3 গ্ৰাম ইউজ কৰিব। 1 টিস্পুনত প্ৰায় 5 গ্ৰাম ইলাচিৰ পাউডাৰ জুৰে। 3 গ্ৰাম মানে প্ৰায় আধা টিস্পুন। প্ৰায় আধা টিস্পুন পাউডাৰ আপুনি দিনটোত ল'ব পাৰে। আধা টিস্পুন একেলগে এবাৰতে ইউজ নকৰিব। দিনটোত 3 বাৰ 3টা সময়ত আপুনি আধা টিস্পুন ইলাচি গুড়ি ল'ব আৰু এইটোৱে ইয়াৰ শুদ্ধ প্ৰচেছ। দিনটোৰ বেলেগ বেলেগ সময়ত অকণমান ইলাচি গুড়ি মুখত লৈ এগিলাচ পানী খাই দিব। এই নিয়ম ইলাচিৰ মেডিচিনেল বেনিফিটৰ কাৰণে বেষ্ট হয়। ইয়াৰ বাহিৰেও যদি আপুনি বিচাৰে মছলা হিচাপেও ইউজ কৰিব পাৰে। এইখিনিতে এটা কথা ক'ম, এটা কথাত বিশেষ ধ্যান দিব, যিকোনো বস্তু অভাৰড'জ হ'লে সি লোকচান দিব পাৰে। সেইকাৰণে ভিডিঅ'টোত যেনেকৈ কোৱা হৈছে তেনেকৈ ল'ব। আৰু যদি আপুনি বেলেগ কিবা মেডিচিন লৈ আছে, মেডিচিন বন্ধ কৰাৰ কোনো দৰকাৰ নাই। মেডিচিনৰ লগে লগে আপুনি সৰু ইলাচিও ইউজ কৰি থাকিব পাৰে আৰু এবাৰ ডক্টৰৰ লগত নিশ্চয়কৈ কনচাল্ট কৰি ল'ব। এইখিনি আমাৰ আজি আছিল কথা, ব্লাড প্ৰেছাৰ আমি কেনেকৈ কণ্ট্ৰলত ৰাখিব পাৰোঁ সহজতে। আমাৰ চেনেলৰ পৰা সদায় কিবা নহয় কিবা শিকক যাতে আপুনি হেল্ডি হৈ থাকিব পাৰে। এইখিনিতে মই এজন মানুহৰ এটা প্ৰশ্ন ল'ব খুজিছোঁ, সেইটো আপোনালোক সকলোৰে কাৰণে হেল্পফুল হ'ব বুলি মই ভাবোঁ। মিষ্টাৰ জে প্ৰধানী, তেখেতে সুধিছে, মোৰ বয়স 65 হৈছে, কি ব্যৱস্থা ল'লে বহুতো বেমাৰৰ পৰা নিজকে বচাই ৰাখিব পাৰিম বা সুৰক্ষিত ৰাখিব পাৰিম, জনাব বুলি আশাৰে বাট চাই ৰ'লোঁ। এই প্ৰশ্নটোৰ উত্তৰত মই এটা সহজ ব্যৱস্থা আপোনালোকক ক'ম, আপোনালোক সকলোৰে কাৰণে হেল্পফুল হ'ব। সেইটো হৈছে ৰাতিৰ আহাৰ 6টা বজাৰ পিছত আপোনালোকে নকৰিব। কি কাৰণে নকৰিব মোৰ আগৰ ভিডিঅ'ত দিয়া আছে, এবাৰ আপোনালোকে চাই ল'ব পাৰে। ৰাতি আহাৰ 6টা বজাত শেষ কৰিব আৰু ৰাতি ভোক লাগিলে অকল পানী খাব, পানী বাহিৰে বেলেগ একো নাখাব। আৰু ৰাতিপুৱা আপুনি আহাৰ 7টা বজাৰ পৰা খাবলৈ আৰম্ভ কৰিব পাৰে। তাৰ আগতে আপুনি নাখাব। এইটো হৈছে 1 নম্বৰ নিয়ম। 2 নম্বৰ নিয়মটো ক'ম, যিমান পাৰে কেঁচা শাক পাচলি, ফল মূলৰ ওপৰত নিৰ্ভৰ কৰিব। শাক পাচলি বা ফল মূলটো ফাৰ্ষ্ট আহাৰ হিচাপে লৈ ছেকেণ্ড আহাৰ হিচাপে আপুনি বনোৱা বস্তু ল'ব পাৰে। এনেকৈ কৰিলে আপুনি বহুত বেমাৰৰ পৰা, বহুত অসুখৰ পৰা আপুনি বাচি থাকিব পাৰিব। তো আশা কৰোঁ কথাখিনি ভালকৈ বুজি লৈছে। আজি আছিল আমাৰ ইমানখিনি কথা। মই বিচাৰোঁ ভিডিঅ'টো আপোনালোকে খুব শ্বেয়াৰ কৰিব আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, নহ'লে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে মিছ কৰি যাব। চ' হেল্ডি হৈ থাকক, সুখী হৈ থাকক, বহুত সুন্দৰ হৈ থাকক আৰু নিজৰ বহুত যত্ন ল'ব। মোৰ শুভেচ্ছা থাকিল।